এইবাৰ চাপৰ আৰক্ষীৰ জালত বাইক চুৰ গেঙৰ দুই দুৰ্ধৰ্ষ চুৰসহ উদ্ধাৰ 8খনকৈ চুৰি হোৱা বাইক। এক বিশেষ খবৰৰ ভিত্তিত চাপৰ আৰক্ষী, খালকুছা আৰক্ষী আৰু চাপৰ চক্ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বৰপেটা জিলাৰ কলগাছিয়াৰ বৰতাৰীৰ পৰা হাফিজুৰ ৰহমান আৰু বিলাসীপাৰাৰ বেলতলীৰ পৰা বাইকৰ মেকানিক মঞ্জুৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে বিলাসীপাৰাৰ বিভিন্ন স্থানৰ পৰা 3খনকৈ চুৰি হোৱা বাইক, কলগাছিয়াৰ পৰাও 3খনকৈ চুৰি হোৱা বাইক, কৃষ্ণাই আৰু চাপৰৰ গৌৰাঙৰ পৰা এখনকৈ চুৰি হোৱা বাইক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই বৃহৎ বাইক চুৰ গেংটোৰ ইতিমধ্যে 4জনক চাপৰ আৰু খালকুছা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও বাকীসকল সদস্য বৰ্তমানেও পলাতক হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট, অল আছাম নিউজ 30। হাফিজুর রহমান কত ঘর বরতারি কত কলগাছি থানা বরপেটা কেনেকে বাইকবিলাক চুরি কথা অলপ জনাওচোন। বাইকগুলো মানে এইখানে এই আমির আছে, আমিরে দিছে 2টা গাড়ী মোক চুরি কৰি দিছে, কিন্তু তাৰ পৰা মই লৈ গৈছিলোঁ, লৈ কিনি আৰু বেলেগ জেগাত বিক্ৰী কৰিছিলোঁ আৰু এই 2টা গাড়ী মই ৰিটাৰ্ণ আনিছোঁ। ক'ৰ পৰা লৈ যোৱা তুমি? এই বেলতলীৰ পৰা। বিলাসীপাৰা বেলতলী। অঁ, কি বাইক লৈছিলে? আৰু পালচাৰ 125। কিমান দিনৰ পৰা এই ব্যৱসায়ত জড়িত? মই এটা 3 মাস হৈছে। 3 মাস। অঁ। কিমান বাইক ইতিমধ্যে লৈছে? বাইকটো এমনি বিক্রি হয়েছে, কিন্তু চোরা গাড়ি মোর তাতে 2-3টা গাড়ি গেছে। কাগজ পাতি মইতো বানা না, ইয়াতে হাবিজুৰা আৰু এটা আছে, তাই বানাইছে। কেনেকৈ বনাইছে? আৰু সেইটোতো চাৰ ক'ব নাজানো, সেইটো ক'ব তুমি নাজানা? না। কোনে পৰা লোৱা? খালি নাই, ইয়াৰ গেৰেজ আছে, ইয়াৰ পৰা এই আৰু এই হাবিজুৰ আছে, আমিৰ আছে আৰু জাকাৰিয়া আছে, তাইতে গাড়ী দিয়ে।